এয়া আমাৰ ডিমমুখ জনজাতি হাইস্কুলৰ বেক চাইডে থকা এখন ফিল্ড ইয়াত ফুটবল ক্ৰিকেট খেলে প্ৰত্যেক বছৰে খেল ধেমালি ইয়াত খেলায় আৰু এইবাৰ খেল ধেমালি নহয় এইবাৰ হৈছে মাছৰ প্ৰতিযোগিতা এয়া আপোনালোকে লক্ষ্য কৰিছে এয়া হেল্ল' এই কি মাছ ধৰি আছে আপোনালোকে মই আপোনাৰ বামি বুলিয়ে ধৰক আৰু পুঠি মাছ এয়া পুঠি অকল পুঠিয়ে লাগিছে নে পুঠি শিঙৰা জোকাই খাইছে নি এয়া আমাৰ ডিমমুখৰ ল'ৰা 2জন তোমাৰ ভাল নামটো হিতেশ কি হিতেশ তাই ন এতিয়া সকলো ইয়াত মাছ ধৰা হৈছে এইটো কিমান টাইমত পাতিছিলা বেছি দেৰি হোৱা নাই বাৰু 1 ঘণ্টামান হৈছে এনেই এইটো এইখন 25ৰ জাল নি এইটো 22ৰ জাল 22ৰ আৰু এতিয়া এনেই অকণমান চোৱা হৈছে গোটেইখন সম্পূৰ্ণ চোৱা হ'লে 1 কেজি মান আহিব নে বেছি আহিব বেছি হেৰি নহয় এনেই আজিৰ দিনটোত কিমান মান পোৱা হ'ব দিনটো পাতি তলে মানে হ'ব বাৰু 10-12 কেজি মান হৈ যাব 10-12 কেজি কালি পতা হৈছিলে নি কালি নহয় আমি জুতি হয় না 2জন মানে 6 কেজি 6 খাই মজা লাগিব ৰে ভৰাব পৰা ব্যৱস্থা আছে নি কেনেকে ভাবি পানী মোৰ হাত পানী মোৰ গা পানী মোৰ হাত পানী মোৰ 14 পুৰুষ পানী অনুভৱ কেনেকৈ এনে অনুভৱ মানে কালি ৰাতিৰ ভিতৰত ইমানখিনি পানী হৈ গ'ল মইতো ভবা নাছিলো কিন্তু ভাবি এটাই ভাল হলো মাছ অলপ পাইছো তা বিন্দাস মাছ কিটি খাব পাৰিম পানীটো লাগে পানীটো লাগে পানী নহলে নহব এতিয়া কালি ল'ৰাখিনি ইয়াত খেলি আছিলে এতিয়া সেইখিনি ল'ৰা মন মাৰি বহি আছে পানীৰ কাৰণে গতিটো হৈ গ'ল তেনেকুৱা ধৰণৰ সদায় লাইনটো এতিয়া বাঁহ পাতত যিমান পাত থাকেতো কলগছত সিমান পাত নাথাকে এতিয়া মাছটোকে আমি পাইছো নাই ল'ৰা কণ্ডিশ্যনটো তেনেকুৱা ধৰণৰ পানীটো ডাঙৰ কথা নহয় মানুহৰ মাছটো সদায় ডাঙৰ কথা পানীটো ঘৰতো বাল্টিং লৈ বহি থাকিব পাৰো কিন্তু এটা পানীটো হোৱাৰ লগে লগে মাছটো পাইছো নাই লাইনটো সদায় তেনেকুৱা ধৰণৰ 36 কেজি তাই তুমি 35 কেজি মাইনাছ কৰি 1 কেজি মাছ নিছো ঘৰলৈ কাহিনীটো তেনেকুৱা আৰু বাকীখিনি নাপালোৱে 36 কেজি উমানত ধৰিছিলো 1 কেজি পাইছো 35 কেজি মাইনাছ এই গাইছ আজি দেখাব আহিছো আমি এটা ডাঙৰ বানপানী যেটো বানপানী দিছা পানী পুতৰা একটা মাছ আহিত নিহু খাতো নি এতিয়া যে ইয়াত যে অকল শিঙি মাছ আৰু পুঠি মাছ আৰু বেলেগ মাছ আহিবলৈ কিবা হেতু আছে আমি 9 নম্বৰ এখন জাল পঠা আছে ইফালৰ পৰা সিফালে হয় তাত অকল লাগিব 3 কেজি 3.5 কেজি এটা ডাঙৰ বামি মাছ সেইখনলৈ আমি অপেক্ষা কৰিম দিনটোত কালিতো 14টা লগাৰ সম্ভাৱনা দেখিছিলো কিন্তু এটাও নালাগিলে কিন্তু আজি আপোনালোকৰ আশীৰ্বাদত এতিয়া আপোনালোকৰ আশীৰ্বাদত মানে আমি এটাই আশা কৰিছো কালি 14টা আশা কৰিছিল আজিতো 20টা আশা কৰিছো কিন্তু এটা লাগিলেও আমাৰ যথেষ্ট নে কি কোৱা আৰু এনে মাছ জালৰ পৰা বুটলি ভাগৰ লাগিছে নি লাগিছে বাৰু হয় চখটো লাগিছে আৰু এনে কেজি কেনেকে লগাম বুলি ভাবিছা আমাৰ ইয়াত মাছৰ দাম ইমান দাম নহয় ন আমাৰ নদীৰ ওচৰত আছে হেল্ল' এনে কেজি 200-250 ভিতৰতে পঠিয়াম আৰু ৰাইজক লৈ হয় আপোনালোকে আমাৰ ডিমমুখৰ ডেইলি বজাৰলৈ আহিব আমাৰ গাঁৱৰখিনি আৰু বাকীখিনি আহিলেও আহিব দূৰ দূৰণিৰ পৰা বাকীখিনি আমি আফ্ৰিকা সাপ্লাই কৰিম মানে আফ্ৰিকা মাছটো বাহিৰলৈ যায় ডুবাই সৌদি আৰব বেংগলোৰ হায়দৰাবাদ আমেৰিকালৈ যোৱা হ'ব নি তালৈ এবাৰ নাই সেই যোৱাটো নহ'ব এই ইখন জালত যে তোৰা বহুত লাগিলে এইখনত কেলে লগা নাই এইখন কেই নম্বৰ আছিলে এইখন তোৰা জাল নহয় নাই এইখন যে তোৰা সোপা যে লাগিছিলে সেইখন কেই নম্বৰ জাল 25খনত তোৰা লাগে তোৰাকেইটা খাই ভাল লাগিব আৰু মাছটো এইটো ক'ৰ পৰা সোমাইছে নদীৰ পৰা সেইখন চাওক সম্পূৰ্ণভাৱে জাল এখনে পতা হৈছে নি 4-5খন মান মেলি থোৱা আছে এতিয়া এখনে চোৱা হৈছে এইটো ধৰি লওক আকৌ নহ'লে পৰি যাব শিঙৰা এয়া আমাৰ গাঁৱৰে 2জন বন্ধু
পুতুইন আৰু আপোনাৰ নামটো জগসিং এনে পুঠি মাছ ৱাহ 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 মাছ জাল আজিহে পতা হৈছে আজি পতা হৈছে হয় হয় এতিয়া মাছটো চাপ্লাই কলৈ দিয়া হ'ব চাপ্লাই এতিয়া আমাৰ গাঁৱতে হ'ব আৰু নাই শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটলৈ নিদিয়ে নি মাছটো আপোনালোকে দিয়াটো হয় আজি মানে এইকেইদিন মাছটো অকণমান কম হৈছে যে হয় বাৰিষাৰ কাৰণে এতিয়া চেণ্ট্ৰেল মাৰ্কেটলৈ নিয়াটো কম হৈছে মানে হয় হয় এতিয়া আগতে পূৰা হৈছিলে হয় এতিয়া আপুনি ধৰি লওক জাল এইখন কেই নম্বৰ জাল এইটো 25ৰ 25ৰ আৰু এই 2 নম্বৰখন চোৱা হৈছে নি 2 নম্বৰখন নাই চোৱা এখন চাই ইমানখিনি মাছ হৈছে মাছখিনি বৰ তাজা দেখোন বিৰাট তাজা আপোনাৰ পুঠি মাছ আছে শিঙৰা আছে খলিহনা 2-এজনী আছে আৰু এই ইহঁতি তোৰাও পাইছে আপুনি তোৰা পতা জালখন বেলেগ নি বেলেগ এইটো 22ত তোৰা লাগে ন লাগে আৰু মাছখিনি প্ৰথম কথা হ'ল খাই খুব ভাল লাগিব মানে সম্পূৰ্ণ মানে লোকেল মাছ এইটো কোনো আমাৰ ৰৌ কচ ৰূপচন্দা চালন নহয় আৰু একজনী মৰা নাই চব জীয়াই আছে আৰু মানে পানী থকালৈকে ধৰিব আৰু পানীহে ইয়াত নাও চলোৱা ব্যৱস্থাও হৈ গৈছে ন নাও চলোৱা ব্যৱস্থা হৈছে বাৰু চৰকাৰে অকণ বুজিব লাগে হয় হয় এইটো ক্ষেত্ৰত যে এইটো ফিল্ডখন যে এতিয়া ডুবিব নালাগে খেলিব লাগে হয় হয় না এইটো ক্ষেত্ৰত আপোনাৰ চৰকাৰে অকণমান ব্যৱস্থা কৰিলে এইটোতো বাম হৈ থাকিব আৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰিব আপোনালোকৰ যিহেতু নদী কাষৰ ঘৰ সকলোৰে গৰাখহনীয়া দিনক দিনে হৈ গৈ আছে আমাৰ ডিমমুখ বা এই এলেকাটোত চৰকাৰৰ পৰা কিবা সাহায্য আহিছে নি গৰাখহনীয়া একো অহা নাই এতিয়ালৈকে বৰ্তমান হয় আমি একো পোৱা নাই হয় এতিয়া এইটো আপুনি দেখিছে নহয় হয় হয় এইটো এতিয়া আমি মাছ ধৰি খাবলগীয়া হৈছে ফিল্ডত মাছ ধৰি খাই মানুহৰ মাছ ধৰা হেৰি কাহিনী নাথাকে ইয়াতো আমি খেলা ধূলাত কাহিনীয়ে থাকিব হয় 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 আৰু প্ৰথম কথা হ'ল এই ফিল্ডখন মাটি দি অলপ ওখ কৰক চৰকাৰে মোৰ প্ৰিয় মাছ তোৰা আপোনালোকৰ যদি প্ৰিয় প্লিজ কমেণ্ট এটা কৰি জনাই দিব আৰু মই এইখিনি কথা কৈছিলোঁ যে গৰাখহনীয়াটো মানে অতি শীঘ্ৰে কাম কৰিব লাগে কৰিব এইকাৰণে লাগে এদিন গাঁওখন নিশেষ হৈ যাবগৈ এনেকৈ আপোনালোকৰ যিটো নামঘৰ প্ৰথম মই সৰুতে দেখিছিলোঁ সেই নামঘৰটো কিন্তু আজি মই দেখি পোৱা নাই আকৌ সম্পূৰ্ণ নামঘৰটো উটি গ'ল নে খহি গ'ল নামঘৰটো গৰাই কঢ়াই লৈ গ'ল হয় লৈ যোৱাৰ পিছত এতিয়া আমাৰ গাঁৱৰ মানুহবোৰে এনে কষ্ট কৰি এডোখৰ বনাই থৈছে বৰ্তমান এতিয়া নদী কাষৰ যিসকল ট্ৰাইবেল জাতি জনগোষ্ঠীৰ লোকসকল আছে তেখেতলোকৰ বহুত কষ্ট হয় বাৰিষা ঘৰ অলৰেডি জানে আপোনালোকে চাঙৰ ঘৰ তেওঁলোকৰ আৰু দিনক দিনে খহি গৈ আছে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ শিৱসাগৰ মাননীয় অখিল গগৈ ডাঙৰীয়া আপুনি শিৱসাগৰ ডিমমুখলৈ আহিলে আপুনি যিটো গৰাখহনীয়া এই গৰাখহনীয়াৰ পৰিস্থিতিটো এদিন চাই যাব বুলি মই অনুৰোধ জনাইছোঁ আপুনি আহিব এদিন